এজাক বৰষুণতে কৃত্ৰিম বানত বুৰিল চাবুৱাৰ ৰাজপথ কোটি টকা ব্যয় কৰি নলা নিৰ্মাণ কৰাৰ পাছতো কৃত্ৰিম বানত দুৰ্ভোগ ভুগিবলগীয়া হৈছে চাবুৱাৰ ৰাইজে হবিবুল্লাহ আহমেদ নামৰ এজন ব্যক্তিয়ে ৰাজপথৰ চৰকাৰী মাটিত প্ৰতিষ্ঠান নিৰ্মাণ কৰাৰ বাবে এনে পৰিস্থিতি উদ্ভৱ হোৱাৰ অভিযোগ বিধায়ক পুনাকন বৰুৱাৰ হবিবুল্লাহ আহমেদে আদালতত তৰা গোচৰ তৰাৰ ফলতে আধৰুৱা হৈ ৰল পকী নলাৰ নিৰ্মাণ কাৰ্য আৰু সবিশেষ জনাব আমাৰ সাংবাদিক বিশ্বজিৎ ফুকনে মই এই মুহূৰ্তত উপস্থিত আছোঁ চাবুৱাত আৰু চাবুৱাৰ নগৰৰ মাছমজিয়াৰ ৰাজপথৰ পৰিৱেশ এই মুহূৰ্তত আমি দৰ্শকসকলক দেখুৱাইছোঁ। মই প্ৰথমে দেখাইছোঁ এজাক বৰষুণত এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হৈছে চাবুৱাত আৰু বৰ্তমান সময়ত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৰাজপথত যিহেতু একাঠুতকৈ ওপৰলৈকে এতিয়া পানী হৈছে যাৰ ফলত এতিয়া খোজকাঢ়ি বা চাইকেল লৈ যোৱাৰ দূৰৰ কথা গাড়ীৰে যাবলৈ এতিয়া সৰ্বসাধাৰণ ৰাইজে দহ বা চিন্তা কৰিবলগীয়া হৈছে আৰু বিশেষকৈ এটা কথা ক'ব লাগিব এই নগৰৰ পৰা যি পানী উলিয়াই নিবৰ কাৰণে যি নলা নিৰ্মাণ কৰা হৈছিল সেই নলা কিন্তু অতি খৰকৈ নিৰ্মাণ কৰিছিল যদিও শেহতীয়াকৈ এতিয়া নলাৰ কাম আধাতেই বন্ধ কৰি দিয়া দেখা পোৱা গৈছে যাৰ ফলত এতিয়া এজাক বৰষুণতে এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি হৈছে চাবুৱা নগৰত আৰু প্ৰথম এজাক বৰষুণতে এই অৱস্থা হয় এতিয়া বাৰিষাত এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব সেয়া নকলেও ৰাইজে অনুমান কৰিব পাৰিছে আৰু যিহেতু ৰাজপথৰ কাষৰ যিসমূহ দোকান আছে চাওক দোকানী ব্যৱসায়ীসকলৰ মাজতো এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত চাবুৱা সমষ্টিৰ বিধায়কগৰাকী তেখেতে নিজেই সমগ্ৰ পৰিৱেশ পৰিদৰ্শন কৰিছে মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ দেখা পাইছিলোঁ যোৱা বছৰ অতি এটা বেয়া পৰিৱেশ হৈছিল তাৰপিছত এই বছৰ পানী নাইকিয়া কৰিবৰ কাৰণে কোটি কোটি টকাৰ নলা নিৰ্মাণ কৰা হৈছিল কিন্তু নলাটো আধাতে ৰৈ গ'ল এতিয়া কি হ'ব কি কাৰণে প্ৰতিটো বাৰিষাতে চাবুৱাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পুৰণি আমাৰ ৰাষ্ট্ৰীয় সাঁতোৰ যিটো পথ ইয়াত পানী জমা হয় তো এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি বহুত দিনৰ প্ৰচেষ্টা হাতত লৈ আছিলোঁ আৰু চলিত বৰ্ষত যোৱা 2-3 মাহ আগৰ পৰা ইয়াত পকী নলা নিৰ্মাণৰ কাম খুব সুন্দৰভাৱে আগবঢ়াই নিয়া হৈছে পথটো ভাগি ছিগি একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ আছিলে পথটো খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হ'ল কিন্তু এতিয়া সমস্যাটো হ'ল যে এই নলা যিটো নিৰ্মাণ কৰা হৈছিলে এই নলাটোৱে চাবুৱা এম এছ তিনিআলি হৈ যিটো গৌৰৱ পথ নিৰ্মাণ কৰা হৈছে তাৰ লগত সংযোগ কৰি পানীখিনি দিনজয় পথাৰলৈকে দিনজয় জানলৈকে বোৱাই দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই পথটোতে এম এছ তিনিআলিৰ সন্মুখভাগতে এটা কাৰাটে এছ'চিয়েশ্যনৰ এটা কাৰ্যালয় আছে ৰাস্তাৰ পথৰ কাষৰ মাটি দখল কৰি তেওঁলোকে কাৰ্যালয় নিৰ্মাণ কৰিছিল এতিয়া সেই কাৰ্যালয়টো তেওঁলোকে তাৰপৰা উঠাই নিনিয়াৰ কাৰণে আমি ড্ৰেইনটো তাৰপৰা বনাই দিব পৰা নাই প্ৰশাসনে বাৰে বাৰে অনুৰোধ কৰি আছিল ঠিকাদাৰে বাৰে বাৰে অনুৰোধ কৰি আছিল তেওঁলোকে ভাঙি নিনিয়ে আৰু যেতিয়া প্ৰশাসনৰ বিষয়টো আলোচনা হ'ল তেওঁলোকে গৈ আদালত পালেগৈ তো এজন সমাজ বিৰোধী লোক আছে নাম মই আজি ক'ব লাগিব যে চাবুৱাৰ আজি গোটেই ইমান ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈছে মানুহৰ ঘৰত পানী সোমাই গৈছে দোকান পোহাৰ বন্ধ হৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে হবিবুল্লাহ আহমেদ নামৰ এজন সমাজ বিৰোধী লোক স্পষ্টকৈ কৈছে যে এজন সমাজ বিৰোধী লোক আজি সেই আদালতত গোচৰ তৰি থোৱাৰ কাৰণে সেই ঘৰটো ভাঙিব পৰা নাই আৰু তেওঁলোকক তাৰ বিকল্প কাৰ্যালয় নিৰ্মাণ কৰিবৰ কাৰণে চাবুৱা পৌৰসভাৰ বজাৰ ওপৰ মহলাত মাতিও দিছে তাৰপিছতো মাত্ৰ এই পানী যাতে জমা হওক মানুহৰ যাতে অসুবিধা হওক এনে দৃষ্টিভংগীৰে আচলতে তেওঁলোকে কেছটো কৰিছে গতিকে আজি ৰাইজ ক্ষুব্ধ হৈ ওলাই আহিছে আৰু যিকোনো মুহূৰ্ততে সেই কাৰ্যালয়টো ভাঙি দিয়াৰ উপক্ৰম হৈছে গতিকে ৰাইজক মই আইন হাতত তুলি নল'বলৈ মই আহ্বান জনাইছোঁ আৰু তেওঁলোকক গোচৰটো প্ৰত্যাহাৰ কৰি আৰু এই কাৰ্যালয় ঘৰটো আমাৰ উঠাই নিবৰ কাৰণে বিশ্বজিৎ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।